স্টুডেন্টস আজি আমি এবেকাছৰ ডিফাৰেন্ট পাৰ্টছৰ বিষয়ে পঢ়িম আৰু সেই পাৰ্টছ বিলাক কোনটো কি সময়ত ইউজ হয় আমি সেই তাৰ বিষয়ে অকমান জানিম তো ডিফাৰেন্ট পাৰ্টছ অফ এবেকাছ বুলি ক'লে তোমালোকে জানা আমি জাপানিজ মেথড অফ এবেকাছ ইউজ কৰো আৰু জাপানিজ মেথড অফ এবেকাছক কি বুলি কোৱা হয় জাপানত এবেকাছক সৰোবান বুলি কোৱা হয় আৰু আমি ইয়াক এবেকাছ বুলি কওঁ আৰু এই জাপানিজ মেথড অফ এবেকাছত এই এবেকাছৰ जितु बाहिৰৰ ফ্ৰেম থাকে মানে এই जितु ফ্ৰেমটো জিয়ে গটে এবেকাছক ধৰি ৰাখে ইয়াক কোৱা হয় আউটাৰ ফ্ৰেম বুলি কি বুলি কোৱা হয় আউটাৰ ফ্ৰেম আৰু এই আউটাৰ ফ্ৰেমৰ পিছত আমাৰ ইম্পৰ্টেন্ট পাৰ্ট আহিব আমাৰ মিডল বাৰ কি বুলি কোৱা হয় ইয়াক মিডল বাৰ তোমালোকে দেখিছা এই जितु হেইটো ফ্ৰেমটো এই ফ্ৰেমটো কোৱা হয় আউটাৰ ফ্ৰেম ইয়াত লিখা আছে আউটাৰ ফ্ৰেমৰ পিছত আমাৰ কি ইম্পৰ্টেন্ট পাৰ্ট আহিব মিডল বাৰ কি আহিব মিডল বাৰ অৰ্থাৎ মধ্যদণ্ড অসমীয়াত কি কম আমি মধ্যদণ্ড এডাল মিডল বাৰ অসমীয়াত কম আমি মধ্যদণ্ড ঠিক আছে তাৰ পিছত আহিব আমাৰ এই যে তোমালোকে হোৱাইট ডট কেইটামান দেখিছা এবেকাছত নিজৰ এবেকাছ বিলাকতো দেখিবা এই হোৱাইট ডট বিলাকক কোৱা হয় পইন্টাৰ বুলি কোৱা হয় কি বুলি কোৱা হয় পইন্টাৰ মনত ৰাখিবা আৰু जितु पॉइंटार মাজত থাকে সেই পয়েন্টাৰটো কি বুলি কোৱা হয় মিডল পয়েন্টাৰ বুলি কোৱা হয় আৰু এই পয়েন্টাৰ বিলাকে আমাক ক্যালকুলেশন কোড কৰিব লাগিব তাৰ ইন্ডিকেশন দিয়ে ঠিক আছে তো এই কেইটা হৈছে পয়েন্টাৰ মাজৰটো কোৱা হয় মিডল পয়েন্টাৰ নাইবা হাউস পয়েন্টাৰ তাৰ পিছৰ পাৰ্টটো আহিছে আমাৰ তোমালোকে দেখিছা এই যে এবেকাছৰ বিট বিলাক এই মনি বিলাক এডাল ৰডত এনেকৈ ৰড এডালে ৰাখি আছে এই মনি বিলাকক So, এই ৰডডাল কেনেকৈ আছে থিয় কৈ ভাৰ্টিকেলি আছে কেনেকৈ আছে ৰডডাল ভাৰ্টিকেলি আছে তো সেই কাৰণে এই ৰডডালক কোৱা হয় ভাৰ্টিকেল ৰড এইবিলাক কি ভাৰ্টিকেল ৰড এইডাল এডাল এই গোটেই বিলাক কি এইবিলাক ভাৰ্টিকেল ৰড ঠিক আছে তাৰ পিছত যিবিলাক মনি মধ্যদণ্ডৰ ওপৰত আছে ওপৰত থকা মনি বিলাকক কোৱা হয় হেভেন বিটস নাইবা আপাৰ বিট কি বুলি কোৱা হয় হেভেন বিটস নাইবা আপাৰ বিটস আৰু তলৰ যিবিলাক মনি হেখিনি কোৱা হয় আৰ্ট বিটস নাইবা লোৱাৰ বিট মনত ৰাখিবা এই তলৰ বিলাক হৈছে মধ্যদণ্ডৰ লোৱাৰ বিট আৰু ওপৰৰ বিলাক হৈছে আপাৰ বিট ঠিক আছে এইখিনি আমাৰ মেইন পাৰ্টস অফ এবেকাছ থাকিলে আৰু আমাৰ ইউজ বিলাক মই কৈ দি আছো যেতিয়া মধ্যদণ্ডত অৰ্থাৎ মিডল বাৰত এটা বিট টাচ কৰে এটা বিট গৈ যেতিয়া মিডল বাৰত টাচ কৰে তেতিয়া আমি কি কৰো সেই বিটটোৰ কাউন্টিংটো আমি এড কৰো ঠিক আছে আৰু যেতিয়া মধ্যদণ্ডৰ পৰা বিট এটা গুছি আহে সেই বিটটো আমি কি কৰো লেস হোৱা বুলি ধৰিলো অৰ্থাৎ মাইনাস হোৱা বুলি ধৰিলো অৰ্থাৎ মধ্যদণ্ডত গটে ক্যালকুলেশন বিলাক এড হয় মধ্যদণ্ডৰ পৰা যদি বিট এটা লৈ অহা হয় হেইটো কি হয় মাইনাস কৰা হয় ঠিক আছে তাৰ পিছত এই যিবিলাক পয়েন্টাৰ এই পয়েন্টাৰ বিলাকক আমি এককৰ ঘৰ হিচাপে ধৰো কি ঘৰ এককৰ ঘৰ নাইবা ওৱান্স প্লেস আৰু পয়েন্টাৰৰ লেফট সাইডত হ'ব আমাৰ এককৰ পিছত কি হয় দহক এইটো হ'ব দহক এইটো হ'ব শতক ঠিক আছে তাৰ পিছত এইটো হাজাৰ একক দহক শতক হাজাৰ ওৱান্স টেন্স হান্ড্ৰেডস এন্ড থাউজেন্ডস প্লেস সো তেনেকৈ আমি বিট বিলাক কন্টিনিউয়াসলি আমি কাউন্ট কৰিম ঠিক আছে তো যিকোনো পয়েন্টাৰে কি বুজায় এটা এককৰ ঘৰ বুজায় ওৱান্স প্লেস বুজায় আৰু ইয়াৰ পিছত আমি বিট ভ্যালুখিনি বুজি লম এবাৰ ঠিক আছে তো বিট ভ্যালুখিনিৰ কাৰণে মই তোমালোকক বুজাই দি আছো বিট ভ্যালুখিনি ইয়াত চাই লবা বিট ভ্যালু অৰ্থাৎ এবেকাছত আমি কেনেদৰে কাউন্টিং বিলাক কৰো এনেকৈ ৰড বিলাক থাকিব তোমালোকৰ ঠিক আছে আৰু সাপোজ এইডাল আমাৰ মিডল পয়েন্টাৰৰ ৰড ঠিক আছে এইটো মিডল পয়েন্টাৰ আৰু এই মিডল পয়েন্টাৰত যিবিলাক বিট থাকে চাৰিটা বিট থাকে এই চাৰিটা বিটৰ ভ্যালু কিমান মিডল পয়েন্টাৰত থকা এই গোটেই কেইটাৰ ভ্যালু 1 1 1 1 আৰু ওপৰত যেটো বিট থাকে ওপৰৰ বিটটোৰ ভ্যালু কিমান 5 অৰ্থাৎ আমি মিডল পয়েন্টাৰত থকা যিকেইটা বিট তলৰ বিট কেইটা 1 ৰূপী কইন হিচাপত ধৰি লব পাৰো আৰু ওপৰৰ বিটটোক 5 rupees কইন বুলি ধৰি লব পাৰো ঠিক তেনেকৈ যেটো এককৰ ঘৰ গল ওৱান্স প্লেস গল তাৰ পিছত এবাৰ আহিলে টেন্স প্লেসৰ এই যিবিলাক বিট থাকিব তলত চাৰিটা বিট থাকিব ইন সৰোবান
এই চাৰিটা বিধক আমি 10 10 10 10 হিচাপে ধৰি ল'ব পাৰো ঠিক আছে তাৰ পিছত ওপৰৰ যেটো বিট ওপৰৰ বিটটো এবাৰ কিমান হ'ব 50 হ'ব যদি আমাক এটা নাম্বাৰ লাগে এবেকাছত সে 37 লাগে কিমান লাগে 37 লাগে 37 টো আমি কেনেকৈ লিখিম তোমালোকে চাই লোৱা 37 means কি 30 আছে প্লাস 7 আছে হ'ব বুজি পাইছা সো 30 আৰু 7 7 টো হল ওয়ান্স প্লেস গটিকে ওয়ান্স প্লেসত আমি কিমান নিম 7 এটো হ'ব 5 6 and 7 এটো ওয়ান্স প্লেসত 7 আৰু 10 প্লেসত কি লাগিব আমাক 30 লাগিব 30 means 1 2 3 তিনিটাই 30 বুজাব কাৰণ এগেটা হৈছে 10 10 10 সো এটো হ'ব কিমান আমাৰ 37 ঠিক তেনেকে আৰু বেলেগ বিট যদি আমি আমাক ড্ৰ কৰি বিট এটা দিছে সাপোজ এইটো বিট তোমালোকে চাই লোৱা এইটো কিমান হ'ব এইটো হ'ব ইয়াত আছে 6 আৰু ইফালে আছে 1 2 তাৰ মানে এইটো এই বিটটোৰ ভ্যালু হ'ব 62 ঠিক আছে বুজি পাইছা তো এইখিনি মই বুজাই দিলো তোমালোকক বিটস কনসেপ্ট এন্ড ডিফারেন্ট পার্টস অফ এবেকাস এতিয়া আমি এটা নতুন ক্যালকুলেশন কৰিম নেক্সট ভিডিওত থ্যাংক ইউ